নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 2025 বৰ্ষৰ ভাদ মাহৰ 4 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ কালিলৈ 21 তাৰিখ আৰু কালিলৈ আছে অঘোৰ চতুৰ্দশী। অঘোৰ চতুৰ্দশীৰ দিনা আপুনি আপোনাৰ ঘৰত সন্ধিয়াৰ সময়ত এটা কাম কৰিবৰ বাবে ভুলতো কেতিয়াও নাপাহৰিব। আপুনি ঘৰৰ সকলো কাম বাদ দি হলেও আপুনি এই কামটো কৰিবলৈ নাপাহৰিব। কাৰণ প্ৰিয় দৰ্শক, অঘোৰ চতুৰ্দশীৰ দিনা যদি আপুনি এই কামটো কৰিব পাৰে, তেতিয়াহলে আপুনি আপোনাৰ ঘৰলৈ অহা দুৰ্ভাগ্য, দৰিদ্ৰতা আৰু ৰোগ ব্যাধিৰ পৰা আপুনি সকাহ পাব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতি বছৰে অঘোৰ চতুৰ্দশীৰ পাছতেই হয় কৌশী অমাৱস্যা। কৌশী অমাৱস্যা পৰিছে শনিবাৰে। গতিকে আপুনি কৌশী অমাৱস্যাৰ আগতে আপুনি কৰিব লাগিব এই কামটো কালিলৈ অঘোৰ চতুৰ্দশীৰ দিনা। প্ৰিয় দৰ্শক, অঘোৰ চতুৰ্দশী হৈছে মহাদেৱ শিৱৰ 19টা অৱতাৰৰ ভিতৰত এটা অন্যতম চমৎকাৰী অৱতাৰেই হৈছে অঘোৰ অৱতাৰ। গতিকে প্ৰিয় দৰ্শক, অঘোৰ চতুৰ্দশীৰ বিষয়ে আপুনি নিশ্চয় জানিব পাৰিলে অঘোৰ অৱতাৰ কাৰ হয় আপুনি হয়তো নিশ্চয় এতিয়া জানিব পাৰিলে। প্ৰিয় দৰ্শক, সেইবাবেই যদি প্ৰভু ভোলানাথৰ 19টা অৱতাৰৰ ভিতৰত অন্যতম এটা অৱতাৰ আৰু চমৎকাৰী অৱতাৰ অঘোৰ চতুৰ্দশীৰ দিনা যদি আপুনি এই কামটো কৰে, তেতিয়াহলে আপুনি নিশ্চিতভাৱে জানি লওক আপোনাৰ জীৱনলৈ চমৎকাৰী পৰিৱৰ্তন আহিব। শিৱ শংকৰৰ কৃপাত আপোনাৰ সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ হব। অঘোৰ অৱতাৰ হৈছে ভগৱান শিৱ শংকৰৰ। গতিকে আপুনি যদি অঘোৰ চতুৰ্দশীৰ দিনা এই কামটোৱে মহাদেৱক সন্তুষ্ট কৰে, অৰ্থাৎ অঘোৰ অৱতাৰক যদি আপুনি সন্তুষ্ট কৰিব পাৰে, তেতিয়াহলে আপুনি শিৱ শংকৰৰ আশীৰ্বাদ লাভ কৰাটো একেবাৰে নিশ্চিত। যদি আপুনি শাওণ মাহত পূজা কৰিছিল বা পূজা নাই কৰা, কৰিবৰ বাবে আপোনাৰ সময় নহল বা ব্ৰত ৰাখিব নোৱাৰিলে, তেনে ক্ষেত্ৰত আপুনি এই অঘোৰ চতুৰ্দশীৰ দিনাই মহাদেৱক পূজা কৰিব পাৰে। অঘোৰ চতুৰ্দশীৰ দিনা মহাদেৱক পূজা কৰিলে মহাদেৱ খুবেই প্ৰসন্ন হয় বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, কালিলৈ ভাদ মাহৰ 4 তাৰিখ আৰু আগষ্ট মাহৰ 21 তাৰিখ আৰু কালিলৈ চতুৰ্দশী তিথি, অঘোৰ চতুৰ্দশী। গতিকে আপুনি এই দিনটোত কি কাৰ্য কৰিব আৰু আপোনাৰ ঘৰত সন্ধিয়া আপুনি কোনটো কাম কৰি মহাদেৱৰ 19টা অৱতাৰৰ ভিতৰত অন্যতম অৱতাৰ অঘোৰ অৱতাৰক আপুনি কেনেকৈ সন্তুষ্ট কৰিব, আপুনি এই ভিডিঅ'টো চালে সুন্দৰভাৱে সকলোবিলাক জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি ভগৱান শিৱ শংকৰৰ 19টা অৱতাৰৰ অন্যতম অঘোৰ অৱতাৰ ধাৰণ কৰাৰ এই পবিত্ৰ দিনটোত আপুনি মহাদেৱৰ নাম কমেণ্টত অৱশ্যেই ধ্যান কৰিব। লগতে আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আপুনি পাই থাকিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, অঘোৰৰ শব্দৰ অৰ্থ হৈছে তেওঁ কোনো বস্তুৰ লগত বা তেওঁ স্পৰ্শলৈ নহা। যেনেদৰে পদুম ফুল এপাহ পানীত থকাৰ পাছতো পানীয়ে স্পৰ্শ নকৰে, ঠিক তেনেদৰে শিৱও সকলোৰে মায়ামোহৰ মাজত থাকিও তেওঁ কাৰো লগতে স্পৰ্শলৈ নাথাকে। চতুৰ্দশীত আপুনি কি কৰিব এই সম্পৰ্কে জ্যোতিষশাস্ত্ৰত সুন্দৰভাৱে কোৱা হৈছে। প্ৰিয় দৰ্শক, শিৱ শংকৰৰ এই অঘোৰ অৱতাৰ ধাৰণ কৰাৰ এই পবিত্ৰ দিনটোত যিসকলৰ জীৱনত পিতৃ দোষ আছে, লগতে যিসকলৰ ঘৰত বা যিসকলৰ জীৱনত বাস্তু দোষ আছে, তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ দিন এই দিনটো।
কেৱল ইমানেই নহয়, যিসকলৰ ঘৰত নিগেটিভিটি আছে অৰ্থাৎ অপশক্তি আছে, ঋণাত্মক শক্তিয়ে বাস কৰিছে, সেইসকলৰ বাবেও এই অঘোৰ চতুৰ্দশীৰ দিনটো খুবেই মহত্বপূৰ্ণ গুৰুত্বপূৰ্ণ দিন। কাৰণ যিসকলৰ পিতৃদোষ আছে তেওঁলোকে এই দিনটোত এনে কাৰ্য কৰি সেই পিতৃদোষৰ পৰাও মুক্ত হ'ব পাৰিব। লগতে যিসকলৰ বাস্তুদোষ নিগেটিভ শক্তি ঘৰত আছে এই সকলেও কিছুমান কাম কৰি এই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, যিসকলৰ জীৱনত পিতৃদোষ আছে তেওঁলোকে এই অঘোৰ চতুৰ্দশীৰ দিনা তিল, চাউল আৰু পানী কাউৰীক দিব লাগে। এনে কৰিলে এই অঘোৰ চতুৰ্দশীৰ দিনটোত আপুনি সুফল পাব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা পিতৃদোষ দূৰ হৈ পৰিব। আপুনি যদি এই দিনটোত তিল, চাউল আৰু পানী যদি আপুনি সূৰ্যৰ ফালে চাই অৰ্ঘ্য দিয়ে তেতিয়াহ'লে আপোনাৰ কাৰণে খুবেই মংগল বুলি কোৱা হৈছে। আপোনাৰ ঘৰখনৰ বাবে অত্যন্ত মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। যদি প্ৰিয় দৰ্শক আপোনাৰ ঘৰত বহুত ঋণাত্মক শক্তি আছে, অপশক্তি আছে, তেতিয়াহ'লে আপুনি এই অঘোৰ চতুৰ্দশীৰ দিনা আপোনাৰ ঘৰখন আপুনি ভিনেগাৰ আৰু নিমখ দি গোটেই ঘৰখন আপুনি ৰাতিপুৱা মুচি দিব। এনে কাৰ্য যদি এই অঘোৰ চতুৰ্দশীৰ দিনা কৰিব পাৰে তেতিয়াহ'লে নিগেটিভ শক্তি কেতিয়াও ঘৰত থাকিব নোৱাৰে, সকলো পলাই পত্ৰং দিব। প্ৰিয় দৰ্শক, যিসকলে সন্তানৰ সুখ লাভ কৰিব পৰা নাই, সন্তানহীন হৈ আছে, তেওঁলোকে এই দিনটোত শিৱ ভগৱানক আৰাধনা কৰিব পাৰে। এই দিনটোত তেওঁলোকে মন্দিৰলৈ গৈ এখন শৰাই আগবঢ়াব পাৰে আৰু 5 বিধ সামগ্ৰী শিৱলিংগত অৰ্পণ কৰিব পাৰে। সেই 5 বিধ বস্তু হৈছে প্ৰিয় দৰ্শক, বাঘৰ ৰঙৰ কাপোৰ আৰু ত্ৰিশূল ডম্বৰু। ৰঙা কাপোৰে আপুনি মেৰিয়াই দিব লাগে। চিলিম আপুনি আগবঢ়াব পাৰে মন্দিৰলৈ। 108টা আপুনি ৰুদ্ৰাক্ষ মালা আগবঢ়াব পাৰে। 108টা আপুনি বেলপাত আগবঢ়াব পাৰে। নহ'লে আপুনি ৰঙা চন্দনেৰে আপুনি শিৱলিংগত ফোট দিব পাৰে। এইখিনি কৰাৰ পাছত আপুনি পঞ্চ অমৃতেৰে স্নান কৰাব পাৰে শিৱলিংগক। এনে কৰালে আপুনি খুব ভাল ফল জীৱনত পাব পাৰিব আৰু আপুনি সন্তানৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। প্ৰতিজন ব্যক্তিয়ে এই 5 বিধ বস্তু অৰ্পণ কৰিব পাৰে অঘোৰ চতুৰ্দশীৰ দিনা কালিলৈ। লগতে প্ৰিয় দৰ্শক, যিসকলে জীৱনত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে সেইসকলে এই দিনটোত ওম নমো শিৱায়ে আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব পাৰে। লগতে প্ৰিয় দৰ্শক, আপুনি এই দিনটোত 9 বছৰ তলৰ সৰু ল'ৰা ছোৱালীক আপুনি অন্ন খুৱাব পাৰিলে খুবেই আপোনাৰ বাবে মংগল বুলি কোৱা হয়। আপোনাৰ ঘৰখনৰ বাবে মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এই অঘোৰ চতুৰ্দশীৰ দিনা ৰাস্তাত ঘূৰি ফুৰা আপুনি ষাঁড় গৰু দেখা পালে আপুনি কল আৰু আলু দিব পাৰে। এনে কৰিব পাৰিলে আপোনাৰ আগন্তুক জীৱন খুবেই সুখীময়ক আৰু মংগল হ'ব বুলি কোৱা হৈছে। আপুনি জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি এই অঘোৰ চতুৰ্দশীৰ দিনা শ্মশানলৈ গৈ আপুনি দক্ষিণ দিশত তিল তেলৰ চাকি আপুনি জ্বলাব পাৰে। এনে কৰিব পাৰিলে আপুনি মহাদেৱৰ অঘোৰ অৱতাৰৰ কৃপা লাভ কৰিব পাৰিব। লগতে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰত শিৱলিংগ আছে, যিসকলৰ ঘৰত শিৱলিংগ আছে তেওঁলোকে এই দিনটোত মহাকালক পূজা কৰিব পাৰে আৰু মহাকালৰ মন্ত্ৰ জপ কৰিব পাৰে। মহাকালৰ মন্ত্ৰ আমি আপোনালোকৰ আগত আগবঢ়াইছো, লক্ষ্য কৰিব, আপুনি মনত ৰাখিবলৈ চেষ্টা কৰিব মন্ত্ৰটো। প্ৰিয় দৰ্শক, মহাকালৰ মন্ত্ৰটো হৈছে জয় শ্ৰী মহাকাল, হৰ হৰ মহাকাল, নমো নমঃ মহাকাল, কালো কাল মহাকাল, জয় শ্ৰী মহাকাল। এইদৰে আপুনি মহাকালৰ মন্ত্ৰ জপ কৰিব পাৰে।
কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, কালিলৈ অঘোৰ চতুৰ্দশীৰ দিনা আপুনি আপোনাৰ ঘৰৰ পদূলি মুখত আপুনি এই কামটো কৰিব, যেনে তেনে সকলো কাম এৰি হলেও আপুনি এই কামটো কৰিব। কামটো আপুনি মনত ৰাখিব, পাহৰি নাযাব। আপুনি অঘোৰ চতুৰ্দশীৰ দিনা কালিলৈ সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰৰ পদূলিৰ সন্মুখত আপুনি দুগছি ঘিউ চাকি জ্বলাই দিব আৰু তাত আপুনি অলপ তিলো দি দিব। যদি আপুনি ঘিউ লগত তিল দি দুগছি চাকি আপোনাৰ পদূলিৰ সন্মুখত জ্বলাই দিব পাৰে, তেতিয়াহলে আপোনাৰ ঘৰখনলৈ আগন্তুক দিনত খুব ভাল ফল আহিব আৰু ঘৰৰ পৰা বিভিন্ন সমস্যা দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, এইসমূহ কাৰ্য আপুনি অঘোৰ চতুৰ্দশীৰ দিনা কৰক। আপুনি ভগৱান শিৱৰ 19টা অৱতাৰৰ অন্যতম এটা চমৎকাৰী অৱতাৰ অঘোৰ দেৱতাৰ আপুনি কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো আপুনি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। ধন্যবাদ।